নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ ফাইনেল এক্সাম 2026ৰ বিহু নামৰ বিষয়ৰ যিখন কুৱেশ্যন পেপাৰ সেইখনৰ সমাধান। তেতিয়াহ'লে আহাচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও অন্যান্য বৰ্ষৰ বিহু নামৰ বিষয়টোৰ কুৱেশ্যনৰ এনচাৰসমূহ চাবলৈ হ'লে মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো 6টাৰ উত্তৰ দিয়া। প্ৰত্যেকটোৰ কাৰণে 5 নম্বৰকৈ দিয়া হৈছে। কুৱেশ্যন নম্বৰ 1, অতিসমূহ উত্তৰ দিয়া। এইকেইটাৰ কাৰণে 1 নম্বৰ দিয়া হৈছে। এ, চেং নাং বিহু কোনে পালন কৰে? চেং নাং বিহু প্ৰধানকৈ অসমীয়া গাভৰুসকলে অসমৰ গাঁৱৰ চহা তিৰোতাজনে মুকলি পথাৰ বা গছৰ তলত পালন কৰে। কুৱেশ্যন নম্বৰ বি, কাঁহী ঘূৰোৱা চেৱৰ বৈশিষ্ট্য কি? নাচনীয়ে কাঁহৰ কাঁহী লৈ নচাৰ বাবে নাম কাঁহী ঘূৰোৱা চেও। হুঁচৰিত প্ৰচলিত এই চেওৰ বিশিষ্ট সুৰত বিহুনাম গোৱা হয়। বিহুনাম আৰু ঢোলৰ চাপৰত নাচনীয়ে হাতৰ তলুৱা আৰু আন অংশত কাঁহী লৈ বিভিন্ন সুনিৰ্দিষ্ট ভংগীমাত নাচে। কুৱেশ্যন নম্বৰ চি, কি চেওৰে হুঁচৰি গোৱাৰ পৰিৱেশনৰ সামৰণি মৰা হয়? উত্তৰটো হ'ব লহৰী চাপৰৰ পাছত বুঢ়া চেওৰ পালচ সংযোগ কৰি হুঁচৰি সামৰণি মৰা হয়। কুৱেশ্যন নম্বৰ ডি, টঙালী চোৱা কাক বোলে? অসমীয়া সংস্কৃতিত টঙালী হ'ল পুৰুষে কঁকালত বান্ধি লোৱা দীঘল বস্ত্ৰ বা কাপোৰ। বিহু নাচিবলৈ বা ঢোল বজাবলৈ যাওঁতে কঁকালত টানকৈ টঙালী মৰা হয়, যাৰ অৰ্থ হ'ল কোনো টান কাম বা কষ্টসাধ্য কৰ্মৰ বাবে সাজু হোৱা। কুৱেশ্যন নম্বৰ ই, কণী যুঁজৰ লগত জড়িত লোকবিশ্বাস এটা লিখা। গৰু বিহুৰ দিনাৰ পৰা কণী যুঁজৰ আয়োজন কৰিলে বছৰটোৰ বাবে খেতি বাতি ভাল হয় বুলি লোকবিশ্বাস আছে। প্ৰশ্ন নম্বৰ 2, লোকাচাৰ বুলিলে কি বুজা? মৰাণসকলৰ বহাগ বিহুৰ সৈতে জড়িত কেইটামান লোকাচাৰ উল্লেখ কৰা। জনগোষ্ঠীয় একতাৰ জনসাধাৰণৰ মাজত প্ৰচলিত বিশিষ্ট তথা স্বকীয় আচৰণ বা আচাৰ পদ্ধতিসমূহক লোকাচাৰ বুলি কোৱা হয়। ঠাই ভেদে 7, 9, 13, 15 দিন বিহু গোৱাৰ পাছত মৰাণসকলে বিহু উৰুওৱা দিনটো মৰাণৰ বাবে এটা উল্লেখযোগ্য দিন। সেইদিনা ডেকা গাভৰু বাদেই কি ল'ৰা কি বুঢ়া সকলোৰে গাত উলহেৰে নধৰা হয়। গাঁৱৰ নামঘৰ বা সত্ৰত বিহু উৰুওৱা তিথি পাতি বিহু উৰুওৱা হয়। অতীজতে দেওশালত কেঁচাই হাতী শালত ইষ্ট দেৱতাক আৰাধনা কৰি বিহু উৰুওৱা হৈছিল। উক্ত দিনা সোনকালে ভাত পানী খাই বিহুৱা বিহুৱতীসকল বিহুশালালৈ যায়। ডেকাসকলে কামিজ চানগোক আদি চোলা পিন্ধি আঢ়ৈ কাঠি জোখৰ শালে কটা চুৰিয়া আৰু গাভৰুসকলে পাটৰ গাজৰ মুগা আদি মেখেলাৰে বুকুত খনোচা কঁকাল মৰা ৰিহা চাদৰ বুটা বচা হাত দীঘল কলা ৰঙা কেঁচাপতীয়া আদি চোলা আদি পিন্ধাৰ লগতে সোণ ৰূপৰ অলংকাৰ যেনে ফুটমণি কণ্ঠা দুগদুগী মাদলী দোকানত সোণ ৰূপৰ কেৰু দুহাতত আঙুঠি জেতুকা গামখাৰু ওঠত বৰহম ধুৰিৰে বোলাই বিহুলৈ সাজি কাচি আহে। বোৱাৰী আয়তী ল'ৰা আৰু বুঢ়ালৈকে সকলোৱে বিহু উৰুওৱা উপভোগ কৰে। বিহুখন প্ৰথমে বিহুশালাত আৰম্ভ কৰে। তাৰ পাছত গাঁৱৰ কোনো মুকলি ঠাইলৈ নিয়া হয়। বিহুখন পাৰ হৈ যাওঁতে বাটৰ কাষৰ পৰিয়ালসমূহৰ প্ৰায়ে পদূলিমুখত ডেকা জীয়ৰীসকলক তামোল পাণৰ টোপোলাৰে আদৰে। ডেকাসকলে টোপোলাটোক চক্ৰাকাৰে ঘূৰি ঘূৰি বিহু পদ গায় আৰু আশীৰ্বাদ দি যায়। প্ৰশ্ন নম্বৰ 3, কাতি বিহুৰ লগত জড়িত লোকবিশ্বাস আৰু লোকাচাৰ সম্পৰ্কে লিখা। কাতি বিহুৰ দিনাখন ধাননি পথাৰত শস্যৰ শ্ৰীবৃদ্ধি কামনাৰে আৰু চোতালত তুলসী জুপিত ইষ্ট দেৱতাৰ বন্দনাৰে এগছিকৈ চাকি শলিতা লগোৱা হয়। মহাপুৰুষীয়সকলে সেইদিনাখন গোসাঁই ঘৰত শৰাই এভাগিৰে গৃহস্থৰ মংগল চিন্তি নাম প্ৰসংগৰ আয়োজন কৰে। দুই এঘৰে কাতিৰ গোটেই মাহজুৰি আকাশ বন্তিও লগায়। কোনো কোনো অঞ্চলত কুৱাৰ পাৰ, ভঁৰাল ঘৰ, গোহালি ঘৰ, দেওশাল, তাঁতশাল আৰু পদূলিৰ মুখতো এগছিকৈ চাকি লগোৱা দেখা যায়। বড়ো, ৰাভা, হাজং, কোচ ৰাজবংশীসকলে এই পৰ্বটিক কাতিগাছা বা কাতিদল বুলি কয়। জনগোষ্ঠীভেদে
কাটিকাছাৰ লগত জড়িত কেতবোৰ লোকাচাৰ আৰু লোকবিশ্বাস স্বকীয়তাও মন কৰিবলগীয়া। বড়োসকলে কাটিকাছাৰ দিনাখন অকুমাৰী বা আবৈ গাভৰুৰ জৰিয়তে মিঠাতেল সনা চিৰি পাতেৰে ধাননি ডৰাৰ ওপৰেদি আলফুলে হেঁচুকি দি থোক ভৰি ধান লাগিবলৈ এটা বিশেষ লোকাচাৰ পালন কৰে, যিটো অন্যান্য জনগোষ্ঠীৰ মাজত পোৱা নাযায়। সেইদৰে কোচ ৰাজবংশীসকলৰ কাটিকাছাৰ গধূলি তুলসী এজোপীৰ তলত আগলতি কলপাত পাৰি তাতে সেন্দুৰ ফুট দি এজুৰি তামোল পাণসহ নকৈ কাটি অনা বান্না সূতা থিয়কৈ বহুৱাই বন্তি প্ৰজ্বলনেৰে সেৱা ভক্তি কৰা লোকাচাৰটি আন জনগোষ্ঠীয়ে পালন কৰা দেখা নাযায়। কাটিকাছাৰ দিনা খেতিপথাৰত পানী ৰৈ থাকিলে বাহিৰৰ পানী দিয়াটো কোচ ৰাজবংশীসকলে লোকাচাৰ হিচাপে পালন কৰে। তদুপৰি কাটিকাছাৰ দিনা মহিলাসকলে খেতিপথাৰৰ চাৰিওফালে সোণ ৰূপৰ পানী ছটিয়ায়। এওঁলোকে ভাবে যে থকা শালি ধানখিনি গৰ্ভৱতী অৱস্থাত যদি সোণ ৰূপৰ পানী ছটিয়াই দিয়া যায় তেনেহ'লে ধানবোৰ শুদ্ধ হ'ব। ৰাভাসকলে কাটিকাছা নোযোৱালৈকে অৰ্থাৎ কাতিমা পাৰ নোহোৱালৈকে ঔটেঙা নাখায়। খালে মাছলৈ যাওঁতে শিঙি মাছে বিন্ধে নতুবা গৃহস্থৰ ধাননি ডৰা অচিনাক্ত পোকে তহিলং কৰে বুলি পূৰ্বৰ পৰা মানি আহিছে। প্ৰশ্ন নম্বৰ 4, বিহুবাদ্য বুলিলে কি বুজা? হুঁচৰিত পৰম্পৰাগতভাৱে প্ৰচলিত ঘোষাৰ চাপৰ সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা। বিহুবাদ্য বুলি ক'লে ৰঙালী বিহু উৎসৱৰ গীত নাচৰ অনুষ্ঠানত ব্যৱহাৰ কৰা বাদ্যসমূহকে বুজোৱা হয়। বিহুবাদ্য মূলতঃ 5 বিধ: ঢোল, পেঁপা, গগনা, টকা আৰু সুতুলি। এই 5 বিধৰ উপৰিও তাল বাঁহীৰ প্ৰচলন বহুলভাৱে ভালেসংখ্যক দশক ধৰি চলি আহিছে। তদুপৰি বীণ, ধোপটং বা ধৌতং আৰু জেংটং আদি বাদ্যও কিছুমান অঞ্চলত প্ৰচলিত। অসমীয়া সমাজৰ পৰম্পৰাগত হুঁচৰি অনুষ্ঠানত গোৱা গীতবোৰৰ মাজত এটা বিশেষ লয় বা ছন্দৰ সৃষ্টি কৰা হয়, যাক ঘোষা চাপৰ বুলি কোৱা হয়। ঘোষা চাপৰ হ'ল হাতৰ চাপৰিৰ সহায়ত সৃষ্টি কৰা এক বিশেষ ছন্দময় মাত। হুঁচৰি গীতৰ খণ্ডবোৰৰ মাজত এই চাপৰ মৰা হয়। ইয়াৰ দ্বাৰা বিহুৰ তাল অধিক পৰিপুষ্ট আৰু আকৰ্ষণীয় হৈ উঠে। হুঁচৰি দলৰ সদস্যসকলে ঢোল আৰু পেঁপাৰ মাতৰ সৈতে হাতৰ তাল মিলাই সমৰূপত চাপৰ মাৰে। এই চাপৰবোৰ সাধাৰণতে চাপৰি নহয়, ইয়াৰ এক নিৰ্দিষ্ট চেও আছে। এই গীতৰ গম্ভীৰ আৰু ধীৰ লয়ৰ স্বৰ লয়লৈ পৰিৱৰ্তন কৰাত সহায় কৰে। মুঠতে ঘোষা চাপৰ হ'ল হুঁচৰিৰ বাদ্যযন্ত্ৰৰ মাতৰ সৈতে মিলি যোৱা এক অন্যতম মুখ্য বাদ্য, যি হুঁচৰিক পূৰ্ণাংগ ৰূপ দিয়ে। প্ৰশ্ন নম্বৰ 5, ম'হৰ শিঙৰ পেঁপাৰ বোল আৰু চেউৰ বিৱৰণ দিয়া। ম'হৰ শিঙৰ পেঁপা পৰম্পৰাগতভাৱে ৰাতি বিহু আৰু হুঁচৰিত প্ৰচলন হৈ আহিছে। বিভিন্ন বোল সৃষ্টি কৰি সুৰীয়াকৈ পেঁপা বজোৱা হয়। পেঁপাৰ বোলবিলাক হৈছে টি, টে, লি বা লে, কি বা কে, টিত বা তত, হি বা হে, ৰ বা অ, ত বা তা, ক ই লং ধন, ন ব ক ৱ, লু লিটি লিকি, হেতে হি, হেতে লোৱা ইত্যাদি। ঢোলৰ চেওৰ দৰে পেঁপাৰো চেও অৰ্থাৎ বিশেষ সাজোনৰ বিভিন্ন বোল লেঠেৰিতে বজোৱা বাজানা আছে। অৱশ্যে সিবিলাকৰ প্ৰকাৰৰ বিষয়ে অদ্যপি বহুল ভিত্তিক বিশ্লেষণ হোৱা নাই। চুটিকৈ বজালে খৰা চেও আৰু দীঘলীয়াকৈ বজালে দীঘলীয়া চেও বুলি কয়। পেঁপাৰ চেওক পেঁপাৰ লহৰ বুলিও কোৱা হয়। তদুপৰি কিছুমান অঞ্চলত হুৰালি নামৰ এক বিশেষ চেওৰ প্ৰচলন হৈ আহিছে। পেঁপাত বিহুনাম বজোৱাটো পৰম্পৰাগতভাৱে চলি আহিছে। পেঁপাত বিহুনাম 3 ধৰণে বজোৱা হয়। এটা ধৰণ হৈছে পেঁপুৱাই পেঁপাত বিহুনাম একোফাকি বজোৱাৰ পিছত দলৰ বাকীসকলে সেই ফাকি বিহুনাম মুখেৰে গায়। আনটো ধৰণ হৈছে পেঁপাত এফাকি নাম কেইফাকিমান নিৰ্বাচিত বিহুনাম লেঠাৰিকৈ বজায়। তৃতীয় ধৰণটো হৈছে নিৰ্দিষ্ট সাজোনৰ বোলৰ সমষ্টি বজোৱাৰ পিছত বিহুনামৰ ফাকি বজোৱা হয় আৰু পুনৰ নিৰ্দিষ্ট সাজোনৰ বোলৰ সমষ্টি বজোৱা হয়। আন কথাত পেঁপাৰ চেও একোটাৰ মাজত বিহুনামৰ ফাকি সুৰ বজোৱা হয়। এই তৃতীয় ধৰণেৰে বজোৱা পেঁপাৰ চেওক হুৰালি চেও বুলি কোৱা হয়।